সাংবাদিক বন্ধুসকল সকলোকে পুৱাৰ শুভকামনাৰ শুভেচ্ছা জনাইছো। এটা বিশেষ স্পৰ্শকাতৰ বিষয় লৈ আজি পুৱাই আপোনালোকক গেলে নিমন্ত্ৰণ কৰি আনিছো। আমাৰ কথাটো হ'ল যে অসমৰ ৬টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো কামনা কৰি সাংবিধানিক অধিকাৰ বিচাৰি ৰাজপথত গণতান্ত্ৰিক আন্দোলন কৰি আহিছে। স্বাধীনোত্তৰ কালৰ পৰাই কেইবাটাও জনগোষ্ঠীয়ে নিজকে সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু অবৈধ প্ৰব্ৰজনকাৰীৰ পৰা ৰাজ্যখন বচোৱাৰ স্বাৰ্থত আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আহিছোঁ। আৰু এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ, এইটো আমাৰ সাংবিধানিক অধিকাৰ। এখন বিজেপি দল আৰু চৰকাৰে আমাক কৈছিল যে আমি শাসনলৈ অহাৰ পাছত আপোনালোকে অকণো চিন্তা কৰিব নালাগে, আপোনালোকে জনজাতিকৰণৰ মৰ্যাদা পাব, আমি অসমবাসীৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। কিন্তু সময় যেতিয়া বাগৰিল তেখেতলোকৰ কথা বতৰাবিলাক অলপ লৰচৰ হোৱা যেন অনুভৱ হৈছে। আৰু সেইকাৰণে বিভিন্ন পক্ষৰ পৰা আমাক যাতে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব নোৱাৰে তাৰ কাৰণে হেঁচা প্ৰয়োগ কৰা হৈছে। অসমত বা ভাৰতবৰ্ষত প্ৰতিজন ব্যক্তিয়ে আন্দোলন কৰিব পাৰে, মনৰ কথা ক'ব পাৰে, সাংবিধানিক অধিকাৰ বিচাৰিব পাৰে, তাত কোনো বাধা নাই। কিন্তু অসমৰ ৬টা জনগোষ্ঠী অৰ্থাৎ ৩,৪০,০০,০০০ মানুহৰ ২ কোটি জনসংখ্যা থকা এই ৬টা জনগোষ্ঠীক বিৰুদ্ধাচৰণ কৰি যোৱাকালি বিজেপি চৰকাৰৰ এজন মন্ত্ৰীৰ নেতৃত্বত যি এটা গণসমাৱেশ ঘটোৱা হ'ল আৰু তাত ৬ জনগোষ্ঠীৰ ৰাইজক যিজনে তুচ্ছ তাচ্ছিল্য কৰা হৈছে, ৬ জনগোষ্ঠীৰ নেতৃত্বক ঘুচিয়াই চকু উলিয়াই দিম বুলি কোৱা হৈছে। এই ধৰণৰ বক্তব্যই অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেয়া কৰিব। আমি ৬ জনগোষ্ঠীৰ ৰাইজক আপোনালোকৰ মাধ্যমেৰে স্পষ্টভাৱে বাৰ্তা দিব বিচাৰিছোঁ যে এইখন চৰকাৰৰ এজন মন্ত্ৰীয়ে যোৱাকালি সোণৰপুৰত হোৱা সেই গণসমাৱেশক সম্পূৰ্ণ পৃষ্ঠপোষক কৰিছিল। গতিকে আমাৰ ৬টা জনগোষ্ঠীৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেখেতলোকে মুখ্যমন্ত্ৰীৰ ওচৰত জবাবদিহি কৰিব লাগে যে যিখন চৰকাৰৰ অংশীদাৰ ৬টা জনগোষ্ঠীৰ মন্ত্ৰী বিধায়ক হৈছে সেইখন চৰকাৰৰ এজন মন্ত্ৰীয়ে কি যুক্তিত কি কাৰণত ৬ জনগোষ্ঠীৰ এগেইনষ্টত তাৰ মানুহবিলাকক উচতনি দিছে, কিয় পইচাৰ যোগান ধৰিছে, কিয় এনেধৰণৰ সংঘাতময় পৰিৱেশৰ মাজলৈ অসমখন ঠেলি দিব বিচাৰিছে। আজি আমি যুঁজিব লাগিছিল কাৰ বিৰুদ্ধে? অসমৰ অপশক্তিৰ বিৰুদ্ধে, যিসকলে অসমৰ ভাষা সংস্কৃতি কৃষ্টি নিশেষ কৰি দিব বিচাৰিছে। যুঁজিব লাগিছিল প্ৰব্ৰজিত মানুহৰ বিৰুদ্ধে, যিসকলে সম্পূৰ্ণৰূপে আমাৰ পৰা ভূমি অধিকাৰ কাঢ়ি লৈ গুচি গৈছে। কিন্তু আজি যুঁজি থকা হৈছে নিজৰ মাজত, খোৱা কমা লগা হৈছে ভাতৃত্ববোধৰ এনাৰ্জিৰে বান্ধ খাই থকা এখন অসমত। গতিকে আমি আৰু বাট নাচাম। ৬ জনগোষ্ঠীৰ ৰাইজে অহোপুৰুষাৰ্থ কৰি বিজেপি চৰকাৰ আনিছে। আস্থা আছিল, বিশ্বাস আছিল, কিন্তু যোৱাকালি যিটো ঘটনা ঘটিল, যিবিলাক কথা বতৰা আমাৰ মন আৰু মগজুত ক্ৰিয়া কৰিছে, গতিকে এই কথা বতৰাবিলাক নিৰ্বাচন কেন্দ্ৰিক কথা বতৰা হ'ব। এই কথা বতৰাবিলাক ২ কোটি ৰাইজৰ মনৰ মানুহৰ কথা বতৰা হ'ব। গতিকে আমি ক্ষান্ত হৈ বহি নাথাকিম। বাৰ্তা স্পষ্ট যে ইয়াৰ পিছত পৰিৱেশৰ পৰিস্থিতি বেলেগ হ'ব। কাৰণ মুকলি মনেৰে ৰাইজৰ সন্মুখত ৬ জনগোষ্ঠীৰ ৰাইজক ঘুচিয়াই মাৰিম বুলি কৈছে। ই কি গণতান্ত্ৰিক ব্যৱস্থা? ই কি সাংবিধানিক কথা বতৰা? অসমৰ ৬টা জনগোষ্ঠীয়ে অসমত জীয়াই থকাৰ অধিকাৰ নাই নেকি? সাংবিধানিক অধিকাৰ বিচৰাৰ অধিকাৰ আমাৰ নাই নেকি? এই কথা বতৰাবিলাক আছে।
গতিকে আমি স্পষ্ট বাৰ্তা দিছোঁ, চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। চৰকাৰে চকু নাক খোলক, কাণখন খোলক আৰু কি হৈছে বস্তুটো অনুধাৱন কৰক, নহ'লে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হ'ব। আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি সাংবিধানিক অধিকাৰ, সেই অধিকাৰৰ আমাক কোনো বঞ্চিত কৰিব নোৱাৰে। আৰু যিসকলে জনজাতীয় ৰাইজে এই অধিকাৰ ভোগ কৰি আছে, তেওঁলোকৰ এক্সটেনশ্যন পিৰিয়ডত আছে। জনাটো ভাল যে সংবিধানে এইখিনি মানুহক ST বা SC কিয় দিছে? মাত্ৰ 10 বছৰৰ কাৰণে দিছে। আৰু এতিয়া তেওঁলোকে 2020 চনত হোৱা 145 নং যিটো এমেণ্ডমেণ্ট, সেই এমেণ্ডমেণ্টৰ জৰিয়তে 2030 চনলৈকে তেখেতলোকে জনজাতিৰ মৰ্যাদা পাই আছে। এই কথা তেখেতলোকে ভাবি যোৱাটো ভাল যে সংবিধানে এক্সটেনশ্যন পিৰিয়ডত তেখেতলোকক ৰাখিছে। গতিকে আমিও প্ৰতিবাদ কৰিম, আমিও প্ৰতিবাদ কৰিব জানো। কিন্তু এই ধৰণৰ প্ৰৰোচনামূলক বক্তব্য, ভাতৃঘাতী সংঘৰ্ষ হ'ব পৰা বক্তব্য দিয়াৰ পৰা যাতে ৰাইজ বিৰত থাকে, সেইটো আপোনালোকৰ মাধ্যমেদি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ। আৰু সেই মন্ত্ৰীজনৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক একশ্যন ল'বৰ কাৰণে আমি বিনম্ৰতা অনুৰোধ জনাইছোঁ। কাৰণ 2 কোটি ৰাইজৰ বিপক্ষে এজন মন্ত্ৰীয়ে ধনবল বাহুবল যোগাৰ কৰি সেই সোণাপুৰ সমাৱেশ পাতিছে। গতিকে এই কথাটো আপোনালোকৰ মাধ্যমেৰে অসমবাসী ৰাইজক স্পষ্ট বাৰ্তা দিছোঁ। আৰু আমি কোনো কাৰণত জনজাতিকৰণ নোহোৱালৈকে আমি ক্ষান্ত নহওঁ, এইটো স্পষ্ট বাৰ্তা পুনৰবাৰ আপোনালোকৰ মাধ্যমেদি অসমৰ মুখ্যমন্ত্ৰীজনলৈ আমি পঠাইছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।